এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে এটা নতুন খবৰ। ইতিমধ্যে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে ক্লাছ 11 আৰু 12ৰ বাবে টেণ্টেটিভ শ্বেডিউল প্ৰকাশ কৰিছে। ইয়াতে দেখুৱাব বিচাৰিছোঁ, প্ৰথমতে আছে HS ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যনছ আৰু দ্বিতীয়তে আছে HS ছেকেণ্ড ইয়াৰ এক্সামিনেশ্যন। হায়াৰ ছেকেণ্ডাৰী আৰু ক্লাছ 11ৰ চূড়ান্ত পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, ইয়াতে ছাত্ৰ ছাত্ৰীয়ে দেখিব পাৰিব আগষ্ট মাহত HS ফাৰ্ষ্ট ইয়াৰৰ প্ৰথমটো ইউনিট টেষ্ট হ'ব আৰু নৱেম্বৰ মাহত হাফ ইয়াৰলি এক্সাম, জানুৱাৰী মাহত ইউনিট টেষ্ট 2 অনুষ্ঠিত হ'ব আৰু মাৰ্চ মাহত HS ফাৰ্ষ্ট ইয়াৰৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। সেইদৰে HS ছেকেণ্ড ইয়াৰৰ কথা কোৱা হৈছে, জুন মাহত ইউনিট টেষ্ট 1 অনুষ্ঠিত হ'ব আৰু যিটো হৈছে 25 মাৰ্কছ। ছেপ্টেম্বৰ মাহত হাফ ইয়াৰলি এক্সামিনেশ্যন, অক্টোবৰ মাহত ইউনিট টেষ্ট 2 আৰু ডিচেম্বৰ মাহত তোমালোকৰ প্ৰি ফাইনেল এক্সাম নাইবা ৰিভিজনাৰী টেষ্ট অনুষ্ঠিত হ'ব। ফেব্ৰুৱাৰী নাইবা মাৰ্চ মাহত তোমালোকৰ ফাইনেল পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াতে দেখুৱাইছোঁ, ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সময়ত প্ৰশ্ন কৰি আছিলে যে HS ছেকেণ্ড ইয়াৰৰ যি চূড়ান্ত পৰীক্ষা আছে সেই পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব। ইয়াতে কিন্তু কোৱা হৈছে যে তোমালোকৰ এই পৰীক্ষাটো ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হ'ব। তোমালোকৰ কেতিয়া ৰুটিন প্ৰকাশ পায়, কেতিয়া পৰীক্ষা হ'ব, সবিশেষ তোমালোকে পিছলৈ একমাত্ৰ আছাম পিচ নিউজ 3 এইটো চেনেল জৰিয়তে জানিব পাৰিবা। গতিকে পলম কিয়, এতিয়াই এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া।